নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই এটি অন্য ভিডিঅ'লৈ। আজি আপোনালোকক লৈ আহিছোঁ নলবাৰী ডিষ্ট্ৰিক্টৰ বৰমা নামৰ ঠাইখিনি। আমাৰ বৰপেটা পাঠশালা ফালৰ পৰা আহিলে বৰমাৰ বজাৰখন নাপাওঁতে হাইৰোডৰ একেবাৰে গাত লাগি থকা চেণ্ট জনছ হায়াৰ ছেকেণ্ডাৰী মিছন, সকলোৱে মিছন বুলি জানে, তেওঁলোকৰ অহাকালিৰ খ্ৰীষ্টমাছৰ আয়োজন বিশেষভাৱে তেওঁলোকে কৰি তুলিছে। তাকে দেখি নোসোমাকৈ থাকিব নোৱাৰিলোঁ আৰু লগতে আপোনালোকক দেখাই দিম বুলি ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহি দেখিলোঁ লাইটিঙৰ ডেক'ৰেশ্যন ধুনীয়াকৈ তেওঁলোকে কৰিছে। এয়া চাওক কি সুন্দৰকৈ তেওঁলোকে ডেক'ৰেশ্যন কৰি কালিৰ কাৰণে, মানে অহাকালিৰ খ্ৰীষ্টমাছ ডে 25 ডিচেম্বৰৰ কাৰণে ধুনীয়াকৈ সজাই পৰাই তুলিছে তেওঁলোকৰ মিছন শিক্ষা অনুষ্ঠানখন। এয়া চাওক, চাৰিওফালৰ সুন্দৰ দৃশ্য মই আপোনালোকক দেখাই দিছোঁ। এয়া চাওক, সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই তুলিছে। বিশেষ তেওঁলোকৰ বৰদিন, খ্ৰীষ্টিয়ানসকলৰ বিশেষ এটি দিন বৰদিন, আৰু বৰদিনটো তেওঁলোকে খুব ধুনীয়াকৈ উলহ মালহেৰে পালন কৰে। এই চেগতে মই সমগ্ৰ অসমবাসীক ৰাইজক মোৰ ফালৰ পৰা বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, লগতে মেৰী খ্ৰীষ্টমাছ। ভিডিঅ'টো আপোনালোকে চাই যাওক আৰু শেষত লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভাল লাগিলে কমেণ্ট এটাও কৰি দিব। মই আপোনালোকক দেখাই গৈছোঁ। এইখনে সেই বিশেষ মঞ্চখন য'ত বৰদিনৰ প্ৰগ্ৰেমসমূহ অনুষ্ঠান কৰা হ'ব। আৰু এই চেগতে মই দুই একোপিমান ফটো উঠি ল'লোঁ। ফটো উঠি লৈ মই আপোনালোকক আগৰ দৃশ্যলৈ আকৌ পুনৰ লৈ আহিলোঁ। এয়া চাওক, সুন্দৰভাৱে তেওঁলোকে আয়োজন কৰিছে। তেওঁলোকৰ বিশেষ আকৰ্ষণ মই অকণমান আপোনালোকক দেখাই দিছোঁ। এই অহাকালিৰ বিশেষ আকৰ্ষণ এয়া চাওক। আৰু এইখিনিতে ওপৰত আছে অডিটৰিয়াম। অডিটৰিয়ামত চলি আছে অহাকালিৰ প্ৰগ্ৰেমৰ, মানে বৰদিনৰ প্ৰগ্ৰেমৰ ৰিহাৰ্চেল। সেইখিনিও মই আপোনালোকক অকণমান দেখাই দিছোঁ। এয়া আমি অডিটৰিয়ামৰ ভিতৰলৈ সোমাই আহিলোঁ। চাওক, ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু ইয়াৰ পৰা অকণমান দৃশ্যটো দেখাই দিবলৈ চেষ্টা কৰিছোঁ। হাইৰোডৰ নিচেই কাষৰ দৃশ্য। এই ভিতৰলৈ সোমাই আহিলোঁ। আপোনালোকে ভিতৰৰ দৃশ্যটো প্ৰত্যক্ষ কৰক। খুব সুন্দৰভাৱে তেওঁলোকে তেওঁলোকৰ অনুষ্ঠান চলাই নিছে। এয়া চাওক। আৰু এইখিনিতে আমি দুই একপিমান ফটো লৈ আজিলৈ আপোনালোকক এইখিনিতে এৰিলোঁ। মেৰী খ্ৰীষ্টমাছ সকলোকে। বৰদিনৰ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ। শুভৰাত্ৰি।